আমি কনচাৰ্ট টুৰিজিমৰ এইভাৱে পলিচি লৈছোঁ। আমি গুৱাহাটীত অনুষ্ঠিত কৰিলোঁ। এইবাৰ আমাৰ পলিচিতে আমাৰ লক্ষ্য আছে, আমাৰ বাজেটতো এটা যোৱা বছৰ ঘোষণা কৰা হৈছে, গুৱাহাটীৰ পাছতে আমি ডিব্ৰুগড়ত এই কনচাৰ্ট টুৰিজিম অনুষ্ঠিত কৰিম। আমাৰ লক্ষ্য যে আমি চাকিৰাৰ দৰে শিল্পী, চাকিৰাক যদি আমি ডিব্ৰুগড় আনিব পাৰোঁ, এই 35,000 কেপাচিটি যিখন আমাৰ যিখন ষ্টেডিয়াম হ'ব, ইয়াত যদি আমি চাকিৰাক যদি আনিব পাৰোঁ, তাৰ আমি প্ৰয়াস কৰি আছোঁ। আমি অসম পৰ্যটন বিভাগে, অসম চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি প্ৰচেষ্টাত যাতে আমি এই সমগ্ৰ দক্ষিণ পূব এছিয়াৰ এটা অন্যতম হাব কেন্দ্ৰ হিচাপে যে আমি ক্ৰীড়াৰ লগতে টুৰিজিমক, যিটো আমাৰ কনচাৰ্ট টুৰিজিমক যাতে ডিব্ৰুগড় আমি হাব কৰিব পাৰোঁ, তাৰ লক্ষ্যৰে আমি কাম কৰিছোঁ। আপোনালোকৰ ৰাইজৰ সহযোগত, সংবাদ মাধ্যমৰ সহযোগত আমি নিশ্চিতভাৱে আমাৰ বহু প্ৰত্যাখ্যাত যিখন ষ্টেডিয়াম মুকলি হ'ল, এই ষ্টেডিয়ামত আমি যাতে চাকিৰাৰ দৰে শিল্পীক আনি মানে বিশ্ববিখ্যাত শিল্পীক আনি আমি ইয়াতে এটা অন্যতম কনচাৰ্ট টুৰিজিমৰ হাব হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ।